ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 16 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া জেঠ মাহৰ 2 তাৰিখ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো তিথি হ'ব শুক্লা অষ্টমী তিথি তাৰ পিছতে শুক্লা নৱমী আৰম্ভ হ'ব নক্ষত্ৰ হ'ব আজিৰ মঘা নক্ষত্ৰ আজিৰ যুগ হ'ব ধ্ৰুব যুগ তাৰ পিছতে ব্ৰেঘাত যুগ আৰম্ভ হ'ব আজিৰ কৰণ হ'ব বৱকৰণ তাৰ পিছতে বাল বৱকৰণ আৰম্ভ হ'ব আজিৰ বন্ধুসকল জন্ম হোৱা শিশুসকলৰ ৰাশি হ'ব সিংহ ৰাশি আজিৰ জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱাৰীগণ মৰণত দুখ নাই আজিৰ সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 5:58 আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহৰ অৱস্থান অতি অনুকূল হ'ব আজিৰ দিনটোত আজিৰ কিছুমান স্থবিৰ কামে বা ৰৈ থকা কামে কিছু গতি লাভ কৰিব পাৰে গতিকে আপোনালোকৰ কামৰ প্ৰতি অতি ইতিবাচকভাৱে আপোনালোকে মনোযোগ দিব লাগিব বা সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখক সফল হ'ব যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয় চলি আছে কাইজা পেচালে হওক বা ভুল বুজাবুজি চলি আছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি পৰিমাণে সফলতা অৰ্জন কৰিব আৰু লগতে কৈছে যে আপোনালোকৰ সন্মতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব শিশুৰ সমস্যা সমাধানত বিশেষকৈ আপোনালোকৰ অৱদান উৎকৃষ্ট হ'ব ইয়াৰ ফলত আপোনালোকৰ যি পদক্ষেপ সেইখিনি প্ৰশংসনীয় হ'ব আৰু তেওঁলোকৰ মনোবলো বৃদ্ধি পাব বুলি কৈছে আৰু কৈছে যে আজিৰ দিনটোত বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব আবেগৰ প্ৰভাৱত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কথা কাৰোৰ লগত শ্বেয়াৰ নকৰিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যে খঙতে হওক বা আপোনালোকে দুখতে হওক বা বেছি ফূৰ্তিতে হওক কিছুমান পাৰ্সোনেল কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ কৰি দিব নালাগে ক'ব নালাগে গতিকে কিছুমান ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰিব লাগে অন্যথা আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনালোকৰ ওচৰ পাজৰে কোনোবাই বিশেষকৈ আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে আপোনাৰ লগতে থাকি কিছুমান ব্যক্তি আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰিব নালাগে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন আৰম্ভণিৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিবা এটা যদি বিজনেছ কৰিম বুলি ভাবি আছে এক্সট্ৰা আৰ্নিঙৰ বাবে যদি আপোনালোকে কিছুমান চিন্তা কৰিছে সেইখিনি ক্ষেত্ৰতো আগবাঢ়িব পাৰে আপোনালোকৰ পৰিকল্পনাৰ অতি কাৰ্যকৰী হ'ব বুলি কৈছে দ্ৰুতগতিৰে আগবাঢ়ি যাব পাৰিব যিকোনো বাহিৰৰ মানুহৰ লগত বিশেষকৈ কথা পাতিলে বা কথা পাতি থাকোঁতে ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগে নিজৰ যিটো ভেলু নিজৰ যিটো ৱেট আপোনালোকে সদায় ৰাখিবৰ বাবে চেষ্টা কৰিব এটা ভাল প্ৰতিফলন দেখিব আজিৰ দিনটোতো সেইখিনি অৱলম্বন কৰিব বুলি কৈছে খং আৰু খৰখেদাই আপোনালোকৰ যিকোনো পৰিস্থিতি বিশেষকৈ বেয়া কৰি তুলিব পাৰে গতিকে খং আৰু খৰখেদা এই দুইটা বস্তুৰ প্ৰতি আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰক আজিৰ দিনটোত খঙত সিদ্ধান্ত নল'ব খৰখেদাকৈ কিছুমান সিদ্ধান্ত লৈ আপোনালোকৰ পৰিস্থিতি অতি বেছি বেয়া হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ঘৰখনত আলহী আগমনৰ বাবে ঘৰত এক জীপাল পৰিৱেশ কিছু লোকৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে ঘৰখনত যদি কিছু ভুল বুজাবুজিৰ বা বয়িংনেছ আপোনালোকৰ আহি গৈছিল সেইখিনিও আপোনালোকৰ ঠিক হ'ব বুলি কৈছে যেতিয়া ঘৰখনত আলহী দুলহী আগমন ঘটিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ মানসিক চাপৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে কিছু টেনশ্যন থাকিব প্ৰেমৰ সম্পৰ্কত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে জোখতকৈ বেছি কামৰ বোজা ল'ব নালাগে নহ'লে আপোনালোকৰ কান্ধৰ বিষ বা আপোনালোকৰ হেল্থৰ প্ৰব্লেম চলিব পাৰে গতিকে যিমানখিনি খাদ্য অনুসাৰে পাৰে সেইখিনিয়ে লওক বুলি কৈছে চম্ভালিব পৰাখিনি গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ কিছুদিনৰ পৰা যদি কিছুমান সমস্যা চলি আছিল কিছু প্ৰব্লেম চলি আছিল আপোনালোকৰ
বা চলি থকা কিছুমান উত্তেজনাৰ পৰা আজিৰ দিনটোত কিছু সকাহ পাব পাৰে যদি প্ৰব্লেম ফেচ কৰি আছিল সমস্যাৰ সন্মুখীন হৈছিল সেই সমস্যাখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে ইম্পৰ্টেন্স কিছুমান কাম আপোনালোকে কৰাৰ আগতে নিশ্চিতভাৱে পাৰিলে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক কিছু সুধি পুছি যদি কামখিনি কৰে ভাল এটা প্ৰতিফলন দেখিব কেতিয়াবা কি হয় খৰখেদাকৈ সিদ্ধান্তটো লৈ লোৱা হয় কিন্তু যেতিয়া সেই সিদ্ধান্তৰ ক্ষেত্ৰত বা কিবা এটা কাম আৰম্ভ কৰা হয় যেতিয়া নিগেটিভ ৰিজাল্ট আহে বেয়া এটা প্ৰভাৱ পৰে তেতিয়া ঘৰখনৰ মানুহখিনিৰ পৰা কথা শুনিব লগা হয় বা পৰিয়ালৰ পৰা সেয়ে কৈছে যে আপোনালোকে যিকোনো কাম কৰাৰ আগতে যদি আপোনালোকে পৰিয়ালৰ পৰামৰ্শ লয় ঘৰৰ মানুহখিনিৰ পৰা যদি কিছু গাইডেন্স বা কিছু আপোনালোকৰ পৰামৰ্শ লয় সুপৰামৰ্শ লয় ভাল হ'ব বুলি কৈছে ল'ৰা ছোৱালীৰ কেৰিয়াৰ সম্পৰ্কীয় যিকোনো তথ্য লাভ কৰাৰ পিছতে ঘৰখনত এক উৎসাহী পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে আজিৰ যিকোনো নেতিবাচক বিষয় হঠাতে উত্থাপন কৰিলে বিচ্ছিন্নতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এইবোৰ কথাই আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে লেনদেন সম্পৰ্কীয় যিকোনো ধৰণৰ বিষয় আজিৰ দিনটোৰ পিছুৱাই ৰাখক ব্যৱসায়ৰ ক্ষেত্ৰত গহৰ অৱস্থান কোনো নতুন কাম আৰম্ভ কৰাৰ পক্ষত নহয় বুলি কৈছে পৰিয়ালৰ জ্যেষ্ঠ আৰু অভিজ্ঞৰ সদস্যৰ পৰামৰ্শ লৈহে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান সিদ্ধান্ত লওক আৰু যিকোনো কামতে আপোনাৰ বাবে সৰ্বোত্তম হ'ব বুলি কৈছে নিয়োজিত লোকৰ কাৰ্যালয় কাম-কাজত ইতিবাচক পৰিৱৰ্তন আহিব ভাল এটা পৰিৱৰ্তন দেখিব কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলৰ বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিখিনি অন্ত পৰিব কিন্তু সৰু সৰু কথা বতৰাখিনি বিশেষকৈ আওকাণ কৰিব লাগিব সকলো কথা বতৰা ইজনে সিজনক যদি ধৰি ৰাখে তেনেহ'লে সমস্যাবোৰ বা পৰিস্থিতি বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকৰ শুভ দেখা পোৱা গৈছে নিয়মীয়া পৰীক্ষা কৰাটো নিশ্চিত কৰক হেল্থৰ প্ৰব্লেম চলিছে কিবা এটা আপোনালোকে চিন্থম পাই আছে কিবা এটা আপোনালোকে শৰীৰত কিছু আপোনালোকৰ সমস্যা দেখি আছে বা আপোনালোকে অনুভৱ কৰি আছে সেইখিনি ক্ষেত্ৰত ডক্টৰৰ সুপৰামৰ্শ বা চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে পৰীক্ষা কৰাই লওক ৰক্তচাপৰ লগত জড়িত কোনো সমস্যা হ'লে নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে নিজৰ স্বাস্থ্য নিজে ভাল কৰিব লাগিব নিজৰ শৰীৰটোৰ প্ৰতি নিজে ধ্যান ৰাখিব লাগিব আনে ক'বহে পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ বা প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে নতুন কথা জানিব পাৰিব নতুন অভিজ্ঞতা আপোনালোকৰ বাবে লৈ আহিছে আজিৰ দিনটোত নতুন বস্তুৰ তথ্য পাব বুলি কৈছে আপোনালোকৰ সংবেদনশীলতাই পৰিয়াল আৰু আত্মীয়ৰ মনোবল বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু আপোনালোকৰ প্ৰচেষ্টাৰ বাবে আপোনালোকৰ যি কষ্ট যি প্ৰচেষ্টাৰ বাবে আপোনালোকৰ যিকোনো চৰকাৰী কাম সুকলমে সম্পূৰ্ণ কৰিব পাৰিব ঘৰুৱা কাম কাজখিনি কৰিব পাৰিব ল'ৰা ছোৱালী সকলো সামৰ্থ্য বিশেষকৈ তেওঁলোকক সহায় কৰা তেওঁলোকক বিশেষকৈ কিবা এটা পথত লৈ যোৱা তেওঁলোকৰ কেৰিয়াৰক লৈ আপোনালোকৰ চিন্তিত হৈ আছিল যদি সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব বা তেওঁলোকৰ সামৰ্থ্যক লৈ গৌৰৱ অনুভৱ কৰিব অত্যধিক চিন্তাত সময় কটাব নালাগে ইয়াৰ বাবে আপুনি আপোনালোকৰ ক্ষেত্ৰখনত পিছ পৰি যাব পাৰে কিবা এটা যদি কাম কৰিছে বেছিকৈ যদি চিন্তাও কৰি থাকে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে চিন্তা কৰিবও লাগিব আৰু হাতে কামে কৰিবও লাগিব জুখতকৈ বেছি মানসিক টেনচন ল'লে আপুনি ডিপ্ৰেছনত যাব পাৰে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে বা ব্যস্ততা থকাৰ বাবে আত্মীয় আৰু বা আপোনালোকৰ যি পৰিয়ালবৰ্গক কিছু আওকাণ নকৰিব বুলি কৈছে গতিকে সময় দিব লাগিব সকলোৰে লগত আপোনালোকে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতো বিশেষকৈ কৰ্ম ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে বা ব্যৱসায় ক্ষেত্ৰতো কৰ্ম ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে আপুনি ভাল ধৰণে কাম কৰিব পাৰিব নেটৱৰ্কিং আৰু অনলাইন বিক্ৰীৰ সৈতে জড়িত কামত উপযুক্ত সুযোগ থাকিব আজিৰ দিনটোত আজি অফিচ একাউণ্ট সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক বুলি কৈছে কিবা এটা ভুল হ'ব পাৰে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক খৰচ পাতি নিয়ন্ত্ৰণ কৰক আপুনি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব কিন্তু প্ৰেমৰ সম্পৰ্কত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব গতিকে সদায় নিজৰ ৰুটিনটো ফলো কৰক খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক টাইম টেবুল মেইনটেইন কৰক খোৱা বোৱাৰ প্ৰতি প্ৰকৃতিৰ ওচৰত কিছু সময় নিশ্চয়কৈ কটাওক কিছু জিৰণি লওক বুলি কৈছে ব্যস্ততাৰ মাজতো নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে
আজিৰ দিনটোত যিমান পাৰে ঘৰৰ মানুহখিনিক ফেমিলিক সময় দিয়ক বুলি কৈছে পৰিয়ালক অগ্ৰাধিকাৰ দিয়াটো আজিৰ দিনটোত প্ৰয়োজনীয় আছে যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ লগত কিছু সময় আপোনালোকে কটালেও ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ পৰিব বুলি কৈছে ব্যক্তিগত ব্যস্ততাৰ লগতে পৰিয়ালৰ বাবে সময় লওক বুলি কৈছে নেতিবাচক প্ৰৱণতা থকা লোকৰ লগত সংগতি ৰাখিলে আপুনি কৈছে যে আপোনালোকৰ মানহানিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰটো সন্মান যাবই লগতে আপোনালোকৰো যাব পাৰে গতিকে নেতিবাচক প্ৰৱণতা থকা বা বেয়া লোকৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে নিজৰ কামৰ প্ৰতি মন দিলে ভাল হ'ব আজিৰ দিনটোত আপোনালোকৰ কাম কাজত আনক হস্তক্ষেপ কৰিবলৈ নিদিব নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক আনৰ ওপৰত যদি এৰি দিয়ে সেইসকল ব্যক্তি আপুনি যি ধৰণে কৰিব সেইসকল ব্যক্তি তেনেধৰণে নকৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব গতিকে সকলোকে নিজৰ কাম কাজখিনি এৰি নিদিব আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ প্ৰতি ভয় নকৰিব সমস্যা আহিবই প্ৰব্লেম আহিবই মানুহৰ জীৱনত সমস্যা থাকে কিন্তু সেইখিনি নেওচি আগবাঢ়ি যাব লাগিব পৰিৱেশ আৰু পৰিস্থিতি চাই লৈ গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক ব্যৱসায়ৰ ক্ষেত্ৰত যিকোনো ডাঙৰ বা সৰু সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে পৰামৰ্শদাতাৰ পৰা নিৰ্দেশনা আৰু পৰামৰ্শ লওক জনাশুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ গাইডেন্স লওক অৰ্ডাৰ পূৰণ কৰিবলৈ গুণগত মানৰ লগত আপোচ নকৰিব বিষয় আৰু সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল হ'ব আজিৰ দিনটোত স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰখনৰ সুখৰ ব্যৱস্থা হ'ব বুলি কৈছে সুখৰ পৰিৱেশ সৃষ্টি হ'ব যেতিয়া আপোনালোকৰ মাজত মিলা প্ৰীতি ভাৱ থাকিব আণ্ডাৰষ্টেণ্ডিং থাকিব ঘৰৰ পৰিৱেশটো ভাল হৈ থাকিব যুৱক যুৱতীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত সময় নষ্ট নকৰিব নিজৰ কাম কাজখিনি কৰিবৰ বাবে চেষ্টা কৰক অযথা আপোনালোকৰ সময় নেখেদি নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক বুলি কৈছে খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখক অত্যধিক গৰমৰ বাবে কিছু এলাৰ্জি ভাগৰুৱা সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে কামৰ ক্ষেত্ৰত বিশেষকৈ এটা অনুকূল বুলি কৈছে অভিজ্ঞ ব্যক্তিৰ সংগ পাব ভাল মানুহৰ সংগ পাব জানিব পাৰিব দুটা কথা শিকিব পাৰিব যাৰ বাবে আপুনি নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰিব আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে কঠোৰ পৰিশ্ৰম কৰক ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আপুনি যে নিজে কিবা এটা কৰিব পাৰিব আপুনি যে সেইখিনি যে কৰিব পৰা আপোনাৰ কেপাচিটি আছে সেইখিনি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব সেইখিনি গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ কাম সুকলমে সম্পূৰ্ণ হ'ব বুলি কৈছে কোনো অচিনাকি মানুহৰ সন্মুখত বিশেষকৈ নিজৰ পৰিকল্পনা কি কৰিব অচিনাকি মানুহৰ আগত কি কৰিব কেনেকৈ আগবাঢ়িব প্লেনিংখিনি পৰিকল্পনাৰ যি কৰিছে সেইখিনি আপোনালোকৰ বা কাম কাজৰ বিষয়ে আলোচনা নকৰিব বুলি কৈছে নহ'লে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই স্বাৰ্থপৰভাৱে ল'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে কিয়নো আগবাঢ়ি যাবৰ বাবে বা ভাল এটা ৰিজাল্ট কৰিবৰ বাবে ষ্টাডি কৰিবই লাগিব অধ্যয়ন কৰিবই লাগিব ব্যৱসায়ত বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দি থাকিলে ভাল হ'ব যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে কিবা এটা কাম আৰম্ভ কৰিব বিচাৰিছে সেইখিনি তথ্য লৈ লওক ভাল দিশ বেয়া দিশ লাভ হ'বনে লোকচান হ'ব কেনেধৰণে আগবাঢ়িব কি সিস্টেমেৰে আগবাঢ়িব সকলো চাই লওক বুলি কৈছে গতিকে সেয়ে কৈছে যে পৰিকল্পনা কৰাৰ আগতে অধিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব কৰ্মৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ কিছু হ্ৰাস পাব বৈবাহিক জীৱনত বিশেষকৈ সৰু সৰু কথাবোৰক আওকাণ কৰা নহ'লে সমস্যা বাঢ়িব পাৰে আওকাণ নকৰিলে সমস্যা বাঢ়িব পাৰে সৰু সৰু কথাবোৰ ধৰি নাৰাখিব ইয়াৰ ফলত কি হ'ব পাৰস্পৰিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব যেতিয়া আপোনালোকে আওকাণ কৰিব সৰু সৰু কথাবোৰ এৰি চলিব তেতিয়া আপোনালোকৰ মাজত কি হ'ব ঘনিষ্ঠতাৰ বৃদ্ধি পাব আণ্ডাৰষ্টেণ্ডিং বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক ক্লান্তিৰ বাবে কিছু ভাগৰুৱাৰ বাবে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে কামৰ মাজতে জিৰণি ল'ব লাগিব স্বাস্থ্যৰ প্ৰতিও নিশ্চয়কৈ যত্ন লওক বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক
প্ৰথম কথা আৰু ৰাতিপুৱাৰ সময়খিনিত খং নিয়ন্ত্ৰণ কৰিব লাগিব শান্তিৰে দিনটো আৰম্ভণি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে মৰ্নিং টাইমত নিজৰ যি খং ৰাগ আপোনালোকে নিয়ন্ত্ৰণত বজাই ৰাখিব লাগিব বয়োজ্যেষ্ঠসকলৰ সন্মান কৰাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও হেমাহি নকৰিব তেওঁলোকৰ দিহা পৰামৰ্শ আৰু তেওঁলোকৰ গাইডেন্সে আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব বুলি কৈছে আজিৰ দিনটোত ধৰ্মীয় কাম-কাজৰ লগত জড়িত বিশেষকৈ পূজা ঘৰতে হ'ব পাৰে যাৰ বাবে ঘৰত ভাল এটা পৰিৱেশ বা ধনাত্মক শক্তিৰ বিয়পি পৰিব ভাল এটা পৰিৱেশ আপোনালোকৰ গঢ়ি তুলিব বিত্তীয় সম্পৰ্কীয় কাম-কাজ সময়মতে সম্পূৰ্ণ কৰা হ'ব আজিৰ দিনটোত মনত ৰাখিব সিদ্ধান্ত লোৱাত সময় উলিয়ালে কিছু কৃতিত্ব হেৰুৱাব পাৰে তৎক্ষণাত পৰিকল্পনা ৰূপায়ণ কৰক বুলি কৈছে ফাষ্ট হ'ব লাগিব মানুহ ইয়াৰ উপৰি আপোনালোকে কৈছে যে আপোনাৰ বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে নিজৰ ব্যক্তিগত কাম নিজে কৰক বুলি কৈছে আনক শ্বেয়াৰ নকৰিব সকলো কথা সংবাদ মাধ্যম ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু কৈছে যে ব্যৱসায়ৰো সম্প্ৰসাৰণ হ'ব অংশীদাৰিত্বৰে ব্যৱসায়ত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখিব কৰ্মসংস্থাপনত থকা লোকসকলে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব লগতে বিষয়াসকলৰ পৰা পদ প্ৰদৰ্শন লাভ কৰি থাকিব প্ৰেমৰ বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ বৈবাহিক জীৱনত অতিৰিক্ত কামৰ বাবে আপোনালোকৰ বৈবাহিক সম্পৰ্কত উপযুক্ত সময় দিব নোৱাৰিব পাৰে কিন্তু পৰিস্থিতিবোৰ নিজে চম্ভালিব লাগিব এই কথা মনত ৰাখি আপোনালোকে আগবাঢ়ি যাবলৈ লাগিব বুলি কৈছে অসাৱধান নহ'ব সময়মতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ চেকআপ কৰি থাকক বুলি কৈছে অলপ অসাৱধানতাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু ক্ষতি হ'ব পাৰে বা অৱনতি ঘটিব পাৰে গতিকে সাৱধান হ'ব লাগিব আজিৰ দিনটোত আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তুলা ৰাশি জাতক-জাতিকাসকলৰ দিনটোৰ ইতিবাচক ফলাফল কঢ়িয়াই লৈ আহিছে আজি কিছু সমস্যাৰ সন্মুখীন হৈও আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে ভাল মনোভাৱ আৰু ভাল চিন্তাৰে নিজৰ কাম সংগঠিত কৰি ৰাখিব বুলি কৈছে সংগঠিত কৰি থাকিব লাহে লাহে পৰিস্থিতি আপোনালোকৰ পক্ষত আহিব কিছুমান সমস্যা আহিব পাৰে কিন্তু আপোনালোকৰ যি ভাল মন ইতিবাচক মনোভাৱ সুচিন্তা সুষম চিন্তাৰে আপোনালোকে কাম-কাজখিনি চম্ভালিব পাৰিব ধুনীয়াকৈ আৱেগিকতাৰ পৰিৱৰ্তে আপোনালোকৰ ব্যৱহাৰিক দৃষ্টিভংগীয়ে আপোনালোকৰ অগ্ৰগতিত সহায় হ'ব আজিৰ দিনটোত বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব কোনো বিষয়ৰ সন্দৰ্ভত পৰিয়ালত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ভুল প্ৰকৃতিৰ বন্ধুৰ লগত সময় নষ্ট নকৰিব আজিৰ দিনটোত মাতৃৰ স্বাস্থ্যৰ লৈ আপোনালোকৰ চিন্তা হ'ব হাড়ৰ লগত জড়িত বিশেষকৈ কিছু লোকক অশান্তি দিব পাৰে বা নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব ব্যৱসায়িক কাৰ্যকলাপত কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক আপোনালোকৰ কিছুমান ক্ষেত্ৰত কনফিউজন লাগিছে ডাউট লাগিছে পৰিয়ালৰ সদস্যসকলৰ পৰা যদি পৰামৰ্শ লয় ভাল হ'ব ই আপোনাক সঠিক সমাধান পোৱাত সহায় কৰিব একমাত্ৰ আপোনালোকৰ পৰিয়ালৰ পিতৃ-মাতৃ বা ঘৰৰ পৰিয়ালৰ মানুহখিনি আছে যি আপোনালোকক সুপৰামৰ্শ দিব বুলি কৈছে আপোনালোকৰ কামো বৃদ্ধি পাব লেনদেন সম্পৰ্কীয় কামত আজিৰ হঠাৎ লাভ হ'ব স্বামী-স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হ'ব কিন্তু বন্ধুৰ বাবে কিছু ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ আজিৰ স্বাস্থ্যৰ ভাল হ'ব কিন্তু ঋতুৰ বাহিৰত খাদ্য খোৱাৰ বাবে পেটৰ কিবা এটা সমস্যা হ'ব পাৰে গতিকে ঋতুভিত্তিক আপোনালোকৰ ৰোগৰ কিছু হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি কিছু আপোনালোকৰ বাবে সমস্যাও আহিব সেই সমস্যাখিনি আপোনালোকে অনায়াসে সমাধান কৰিব পাৰিব আপোনালোকৰ বুদ্ধিমত্তাৰ ফলত আপোনালোকৰ সুষম চিন্তাৰ ফলত আপুনি কিছুমান ভাল খবৰ পাব পাৰে আৰু এটা বিশেষ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ মনোবল আত্মবিশ্বাস সেলফ কনফিডেন্স আপোনালোকৰ বৃদ্ধি পাব আৰু সফলতাও লাভ কৰিব যদি কোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় বিষয় বিচাৰধীন হৈ আছে তেন্তে আজি তাক গুৰুত্ব দিয়ক বুলি কৈছে খং আৰু জেদি স্বভাৱ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে আপোনালোকৰ এই অভাৱবোৰ উন্নত কৰক এই সময়ত উন্নত কৰক মানে আপোনালোকে সেই স্বভাৱবোৰ এৰিব লাগিব সেইখিনি আপোনালোকে চেঞ্জ কৰিব লাগিব বুলি কৈছে এই সময়ত কেতিয়াবা আয় কমি যোৱাৰ আৰু খৰচৰ অতিৰিক্ততাৰ বাবে আপোনালোকৰ মনটো কিছু অশান্তি হৈ থাকিব পাৰে কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে মানসিক চাপ লোৱাটো উপযুক্ত নহয় বুলি কৈছে গতিকে ধ্যান ৰাখক এইখিনি সময়ত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে
পৰিস্থিতিবোৰ অনুকূলো নহয় বুলি কৈছে যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব কৰবাত টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে খৰচ কৰিব বিচাৰিছে নিজৰ বাজেটটো কথা মনত ৰাখিব লাগিব নিয়োজিত লোকসকলৰ অগ্ৰগতিৰ সম্ভাৱনা আছে আগবাঢ়ি যোৱাৰ এটা চান্স আছে বুলি কৈছে স্থান সলনিৰ সম্ভৱ কিছু লোকৰ পৰিয়ালৰ সদস্যৰ মাজত বিশেষকৈ অসন্মত পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুদ্ধিমান ৰূপে কাম কৰক আৰু ঘৰৰ কথাবোৰ বাহিৰতে আপোনালোকে যাবলৈ নিদিব ঘৰৰ কথাখিনি ঘৰতে থাকিবলৈ দিয়ক বুলি কৈছে গতিকে এই কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব কেতিয়াবা এনে ধৰণৰ আচৰণে বা এনেকুৱা ধৰণৰ আপোনালোকৰ বিশেষকৈ ঘৰৰ কথা বতৰাখিনি যেতিয়া বাহিৰত ক'ব সেইসকল ব্যক্তিয়ে আপোনালোকৰ ঘৰখন বা পৰিয়ালটোৰ দুৰ্বলতাৰ সুযোগ ল'ব বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কেতিয়াবা মনোবল কম আৰু নিৰাশ অনুভৱ কৰিব বুলি কৈছে আজি দিনটো ঠিক সেইদৰে আপোনালোকৰ হ'ব পাৰে প্ৰকৃতিৰ ওচৰত কিছু সময় কটাক ভাল লগা কামখিনি কৰক ভাল লগা ঠাইত আপোনালোকে যাওক ভাল প্ৰতিফলন দেখিব ধ্যান কৰক যোগাসন কৰক ব্যায়াম কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ মধ্যমীয়া দেখা পোৱা গৈছে অনুকূল গ্ৰহৰ অৱস্থান ৰৈ গৈছে আজি দিনটোৰ দৃঢ়তাৰে কামবোৰ সম্পূৰ্ণ কৰক আপোনাৰ কষ্টৰ ইতিবাচক ফল পাব আপোনালোকে কিছুমান ক্ষেত্ৰত বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিছিল লাগিছিল বাৰে প্ৰতি লাগিছিল সাকসেছ হোৱা নাছিল কষ্ট বহুত কৰিছিল তেনে ধৰণৰ কামৰ ক্ষেত্ৰত এটা ভাল সফলতা কঢ়িয়াই লৈ আহিছে আজি দিনটোত ধৈৰ্য বজাই ৰাখিব লাগিব আপোনাৰ কষ্টৰ ইতিবাচক ফল পাব বুলি কৈছে সেই ঘৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী অনলাইনত বজাৰ কৰিবলৈ আপুনি জিৰণি লওক বুলি কৈছে চাই চিতি আপোনালোকে লওক বুলি কৈছে বাজেটৰ কথা আপোনালোকে চাওক প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল তথ্য লাভ কৰিব পাৰে লেনদেন সম্পৰ্কীয় বিষয়সমূহ পিছুৱাই দিয়ক বা সাৱধানে কাম কৰক বুলি কৈছে লেনদেন সম্পৰ্কীয় কাম কাজখিনি মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰে বেয়া কথাবোৰে আপোনালোকৰ বৰ্তমানৰ ওপৰত বা বেয়া কামবোৰে বা কিছুমান ক্ষেত্ৰত যদি সমস্যাৰো হৈছিল আগতে সেই কথাবোৰে আপোনালোকৰ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব গতিকে যিটো হৈ গ'ল পাষ্ট প্ৰেজেণ্টক গুৰুত্ব প্ৰদান কৰক ফিউচাৰ প্লেনিং কৰক বুলি কৈছে কাৰণ ইয়াৰ ফলত আপোনালোকৰ দিনটো নষ্ট হ'ব পাৰে এই সময়ত ধৈৰ্য আৰু শান্তিৰে কটাব লাগে বুলি কৈছে আজিৰ দিনটোত ব্যৱসায়িক বিষয় বিশেষকৈ আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক আপুনি ব্যৱসায়িক ক্ষেত্ৰত জড়িত হৈ পৰক সম্পূৰ্ণ পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি উৎপাদন আপোনালোকে বৃদ্ধি কৰক কেনেকৈ ব্যৱসায়টো গ্ৰ' কৰিব আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে শ্ৰমিক মানুহৰ বাবে এতিয়াৰ বাবে পৰিস্থিতি একে থাকিব আজি দিনটোত ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব লগতে কৈছে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ ভৰিৰ বিষ ফুলাৰ সমস্যা বা পেটৰ লগত জড়িত কিছু সমস্যাই আপোনালোকৰ বিশেষকৈ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে জাংক ফুড পৰিহাৰ কৰক বুলি বিশেষকৈ আপোনালোকৰ মেডিকেল আপোনালোকৰ চিকিৎসা চেকআপ কৰি লওক বুলি কৈছে আৰু লগতে নিজকে উপযুক্ত জিৰণি লওক বুলি কৈছে নিজকে কিছু সময় দিয়ক শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটোৰ ভিতৰত কিছুমান বা আন কিছুমান কাম চলি থাকিব আৰু আপুনি আকাংক্ষিত ফলাফলো পাব নিজৰ কাম কাজখিনি সুচাৰুৰূপে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰিবৰ বাবে যত্ন লওক বুলি কৈছে ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনাৰ আপোনালোকে লৈ বা নিৰ্দেশনা পালন কৰিলে আপোনালোকৰ বহুত সমস্যাৰ সমাধান হ'ব বুলি কৈছে স্থানান্তৰৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰা হ'ব পৰিয়ালত সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বহুত বেছি আপুনি সফলতা অৰ্জন কৰিব বুলি কৈছে পৰিকল্পনা কৰাৰ লগতে কৈছে যে আজিৰ দিনটোত কিছুমান কথাৰ বা কিছুমান কাম পৰিকল্পনা কৰাৰ আগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ হ'ব অত্যাধিক চিন্তাৰ বাবে পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে ভূমি আৰু সম্পত্তিৰ বিষয়ত বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব আজিৰ দিনটোত যদি আপুনি ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ষ্টাৰ্ট কৰিব বিচাৰিছে তেন্তে সোনকালে কামখিনি আপোনালোকে বা কাৰ্যকৰী কৰক বুলি কৈছে আপুনি সফলতা লাভ কৰিব লেনদেন সম্পৰ্কীয় বিশেষকৈ কাম কাজখিনি আপোনালোকে উন্নত কৰিবৰ কাৰণে চেষ্টা কৰক আজি লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানো হওক বুলি কৈছে অন্যথা কিছুমান লোকচানো হ'ব পাৰে চৰকাৰী কাম কাজসমূহ সুকলমে অব্যাহত থাকিব বৈবাহিক জীৱন সুখী হৈ থাকিব কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্ক গঢ়ি তুলিব নিদিব পাৰিবাৰিক সমস্যা হ'ব পাৰে গতিকে বৈবাহিক জীৱনত সদায় আণ্ডাৰষ্টেণ্ডিং
বুজাবুজিৰ যথেষ্ট প্ৰয়োজন কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যা উন্নত হ'ব পাৰে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আজিৰ দিনটোত তথাপি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ নাপাহৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ মধ্যমীয়া দেখা পোৱা গৈছে খং নিয়ন্ত্ৰণ কৰক ৰাতিপুৱাৰ সময়খিনিত বিশেষকৈ আপোনালোকে প্লেনিং কৰিব লাগিব বা প্লেনিং কৰাৰ বাবে অতি শুভ দিন কিয়নো আপোনালোকে দিনটো এখন তালিকা প্ৰস্তুত কৰি লওক কোনখিনি কাম কেনেকৈ কৰিব সকলো দিশ আপোনালোকে যদি এখন তালিকা বনাই লয় ভাল হ'ব বুলি কৈছে বৰ্তমান সময়ত আপোনালোকৰ কাম কাজখিনি কোনো ডিসিপ্লিন অৱস্থাত নাই বুলি কৈছে ল'ৰা-ছোৱালীৰ শিক্ষাৰ লগত জড়িত কিবা এটা সমস্যা থাকিলে তাৰ সমাধান পোৱা যাব পাৰে আজিৰ দিনটোত ব্যক্তিগত কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব আজিৰ দিনটোত যিকোনো সমাজ সেৱাৰ সংস্থাত আপোনালোকৰ সহযোগিতামূলক অৱদান থাকিব নতুন যোগাযোগ কৰা হ'ব কিছুমান নিগেটিভ কথাৰ প্ৰতি ধ্যান ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক মনত ৰাখিব যে ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা হ'ব পাৰে আৰু আপুনি আপোনালোকৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত ঋণ সম্পৰ্কে কোনো লেনদেন নকৰিব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত অৰ্থাৎ বৰ্তমান ব্যৱসায়ত চলি থকা কামৰ লগত জড়িত কিছু ব্ৰেঘাট আহিব পাৰে সমস্যা থাকিব পাৰে সেইবোৰৰ ওপৰত বহুত বেছি কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে কাৰণ অদূৰ ভৱিষ্যতে অতি লাভজনক পৰিস্থিতি উপলব্ধ হ'ব গতিকে কাম কৰিব লাগিব তাৰ ওপৰত কমিছন সম্পৰ্কীয় ব্যৱসায়ত অলপ সাৱধান হওক বুলি কৈছে ঘৰ বা ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব স্বামী স্ত্ৰীৰ সম্পৰ্কটো মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ বদহজমৰ দৰে অভিযোগ সমস্যাৰ অনুভৱ কৰিব পাৰে অসাৱধান নহ'ব ঔষধ খাব লাগে নিয়মিত আপোনালোকে যোগাসন ব্যায়াম কৰক বুলি কৈছে যদি আপোনালোকৰ শৰীৰটোৰ কিছু প্ৰব্লেম চলিছে হেল্থৰ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মীন ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আজিৰ মীন ৰাশি জাতক জাতিকাসকলে নিজৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ পৰিয়ালত থাকিব আধ্যাত্মিকতাৰ লগত জড়িত যিকোনো বিশেষ কথা গভীৰভাৱে জানিবলৈ আগ্ৰহ কৰিব আৰু কিছু নতুন তথ্য লাভ কৰা হ'ব আজিৰ দিনটোত যিকোনো গুৰুত্বপূৰ্ণ যাত্ৰা পিছুৱাই দিয়াৰ সিদ্ধান্তটো আপোনালোকৰ লোৱাটো সঠিক হ'ব পাৰে বুলি কৈছে কিছুমান ক্ষেত্ৰলৈ অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰক নিজকে ব্যস্ত ৰাখক আজিৰ দিনটোত আৰু কাৰোৰ বিষয়ে নেতিবাচক চিন্তা মনলৈ আহিবলৈ নিদিব কিছুমান মানুহে ইচ্ছাৰ বাবে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে আপোনালোকৰ মনত গতিকে সকলোৰে পৰামৰ্শ নল'ব বা কাৰোবাৰ কথা বতৰা শুনি আপোনালোকে আনৰ পৰা খং নকৰিব বুলি কৈছে কিন্তু আপুনি এইবোৰ কথাত গুৰুত্ব নিদি নিজৰ কামত নিমগ্ন হৈ থাকক বুলি কৈছে এইটোৱে বেষ্ট হ'ব ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে এই সময়ত ব্যৱসায়িক কাম-কাজৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত গ্ৰহণ নকৰিব সময় আৰু পৰিস্থিতি চাই লওক বুলি কৈছে এই সময়ত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন আছে অফিচত বা কৰ্মৰ ক্ষেত্ৰত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক কাৰণ কেৱল নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত আজিৰ দিনটোত পাৰস্পৰিক সহযোগিতাই আপোনালোকৰ মনোবল আপোনালোকৰ ঘৰৰ ব্যৱস্থাত নিখুঁত কৰি ৰাখিব অৰ্থাৎ যেতিয়া স্বামী স্ত্ৰীৰ মাজত বৈবাহিক জীৱনত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা থাকিব ইজনে সিজনক সহায় কৰা ছাপোৰ্ট দিয়া সংগ দিয়া কিবা এটা কাম কৰিব বিচাৰিছে ঘৰুৱা কিছুমান কাম কাজ যেতিয়া আপোনালোকৰ জীৱন সংগে হেল্প কৰিব সহায় কৰিব ছাপোৰ্ট কৰিব দেখিব যে আপোনালোকৰ সাংসাৰিক জীৱন যাপন বৰ বেছি মধুৰ হ'ব বুলি কৈছে আৰু ইজনে সিজনক সন্মান কৰিব লাগিব ৰেসপেক্ট কৰিব লাগিব যদি আপোনালোকৰ মাজত কোনো কথা বতৰা যদি মিল নাথাকে ইজনে সিজনৰ অনুভৱক বুজি নাপায় তৎক্ষণাৎ খং ৰাগবোৰ কৰে তেনেহলে সমস্যাবোৰ বাঢ়িব পাৰে কিছু ক্ষেত্ৰত আপোনালোকে সেইখিনি পৰিহাৰ কৰিব লাগিব সৰু সৰু কথাবোৰ আওকাণ কৰিব লাগিব সকলো কথা বতৰা ধৰি ৰাখিলে বৈবাহিক জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে যথেষ্ট সফল হ'ব আজিৰ দিনটো প্ৰেম জীৱনত বিশেষকৈ নিজৰ সংগীৰ অনুভৱক বুজিব লাগিব আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো বিশেষকৈ আপোনালোকৰ কিছু গেছ বা আপোনালোকৰ বদহজমৰ দৰে সমস্যা আপোনালোকৰ দেখা দিব পাৰে গতিকে খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখক খাদ্যাভ্যাস সঠিকভাৱে আপোনালোকে ৰাখক কিছুমান বেমাৰ আজাৰ হোৱাৰ মূল কাৰণে হৈছে খাদ্যাভ্যাস অৰ্থাৎ খোৱা-বোৱাৰ খাদ্যাভ্যাস কেনে ধৰণৰ খাদ্যাভ্যাস খাই আছে কেনে ধৰণৰ আপোনালোকে খাদ্য গ্ৰহণ কৰি আছে তাৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে গতিকে খোৱা-বোৱাৰ সঠিক আপোনালোকে ৰাখক টাইম টেবুল মেইনটেইন কৰক পুষ্টিকৰ খাদ্যবোৰ খাবলৈ চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব
যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰতিদিনে পোৱাৰ লাভ কৰি থাকিবৰ বাবে সক্ষম হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আধৰুৱা কামখিনি পূৰণ হওক যি আপোনালোকৰ ইচ্ছা আছে সেইখিনি পূৰণ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে বছৰটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়